একো নাই আজি একোৱেই নাই মানে এইটো কি বুলি কয় কণী এফাল আছে আৰু এফালে এটা মোৰ বিহ জলকীয়া আছে মানে মোৰ প্ৰিয় জলকীয়া আৰু এফালে এচপৰা নহয় চপৰাকৈ আলু পিটিকা আছে এফালে আছে চজিনা কি কয় মইচা দে বন্ধুসকল নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ' লৈ আজি যিহেতুকে এইফালে কণী এফাল ল'লোঁ আলু পিটিকা আৰু লগত বুট দি দিয়া হৈছে এইফালে মইচা শাক আৰু লগত এটা মোৰ প্ৰিয় জলকীয়া বাৰু বন্ধুসকল আপোনালোকে ভাত খালেনে যদি বা নাই খোৱা খাই বৈ লওক আৰু মোৰ ভিডিঅ' চাই অকণমান ফূৰ্তি কৰক প্ৰথমে পানীয়ে ঢুকি খাই লওক আশা কৰোঁ সকলোৱে ভালে আছে আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত ময়ো ভালে আছোঁ দেই বন্ধুসকল যিহেতুকে ৰাতিৰ ভাত মুঠি ৰৈ থাকিবলৈ নোৱাৰি মানে ভাত বাঢ়ি দিয়াৰ পিছত আৰু মই জানেই আৰু খকুৱা মানুহ আমিনো কাকনো কি শিকাম হয়নে মোক কোনোবাই বেয়াকৈ কমেণ্ট কৰে মইনো লাজ পাবলগীয়া কি কথা থাকিলে বাৰু মইনো বাৰু লেংটা হৈ নাচোনে নে কাৰোবাৰ ঘৰত গৈ পানি কাৰোবাৰ মাইকী মানুহকে জোকাৰিছোঁ নে কি কয় বন্ধুসকল দেই তেতিয়াহ'লে ৰাম নাম লৈ আৰু ভাতকেইটাকে খাই দিওঁ আৰু এইফালে মৰিচা কি মজা একদম কোনোবাই বেয়াকৈ ক'বলৈ পাইছে নিজকে নিজে ভাবিছে মই বহুত ডাঙৰ কাম কৰিলোঁ লাহনক বেয়াকৈ এটা কমেণ্ট কৰিলোঁ তাকো ফেক একাউণ্ট খুলি পেলাই মই আগতেও কৈছোঁ ফেক একাউণ্ট খোলাকেইটা হ'ল নপুংস বন্ধুসকল বেয়া চেয়া নাপাব মোৰ মানে কি হয় ৰ'দ ঘাই মানুহ ফৰকাল কথা সুধা ভাত খাই আছোঁ পটককৈ কৈ পালোঁ আৰু সেইটো কাৰণে সেই নপুংসকেইটাক মই মানে এনেকৈ চুবাব পাৰোঁ মই লাজ নাপাওঁ লাজ পাম যেতিয়া মই মানুহে হহা কাম কৰিম দেই বন্ধুসকল বেয়া নাপাব আমি যিমানৰ মানুহ আৰু সিমানেই আৰু দেই বেয়া নাপাব বহুতে কয় মোক তই গোহালি ঘৰতহে ভাত খাওঁ পাছফালৰ ভিউটো দেখি গম পাইছে দেখোন মই ইমানৰে মানুহ সেইটো কাৰণে কিনো কম নহয় আপোনালোকে দামী দামী মানুহ আপোনালোকে ভালকৈ থাকক সকলোকে ক'ব খোজা নাই কিন্তু দেই যিসকলৰ পটককৈ সন্দেহ ভাৱ আহে তেখেতসকল মোৰ ওচৰৰ পৰা অকণমান আঁতৰি থাকিব দেই নহ'লে এজন মহাপুৰুষৰ পোকৰত দেই মহাপুৰুষ বুলিয়ে কৈছোঁ আৰু কাৰণ যিটো নেকি সৰ্বাসৰ তেখেতে পুহি থোৱা ভতুৱা কুকুৰ অলপ আছে সেই মহাপুৰুষজনৰ মানে অন্ধভক্ত সেইকেইটা তেখেতসকলৰ সেই অন্ধভক্ত মানে ভতুৱা কুকুৰকেইটা বন্ধুসকল এদিন আপোনালোকক তেখেতসকলৰ ভাষ্যসমূহ শুনাম মোৰ এই মেমৰিটো এটা কোণাত ঠেলা মাৰি থৈ দিছোঁ সেই ভতুৱা কুকুৰকেইটা হেনো তেখেত ভগৱান মই বোলো সেই ভগৱানৰ গু খাবি হাগি দিয়া গুখিনি
মই কিন্তু নাখাওঁ দেই তহঁতৰ খাবলৈ মন গৈছে খা তাৰ পাছতে কিমান লেভেল সঁচাকৈ যেতিয়া নেকি মহাপুৰুষজনৰে মুখৰ কোনো ভেলুলেছ নাই ঘেণ্টা মোৰ এনেকুৱা লাগে নহয় তাৰ অন্ধভক্তকেইটা এই মহাপুৰুষজনক মই এটা কথা কৈ দিওঁ দেই আপোনাৰ এই ভতুৱা কুকুৰকেইটাক চম্ভালি ৰাখিব নহ'লে কেতিয়াবা আপোনাৰ বিপদ হ'ব মানে আৰু 3 দিনৰ পিছত মই এটা ভিডিঅ' আপলোড কৰিম সকলো ৰাইজে এই ভতুৱা কুকুৰকেইটা কি কৰিলে ভাল হ'ব জনাব সিহঁতৰ প্ৰভুজনে বচাব পাৰে নে নোৱাৰে তেখেতসকলক মই সিমানটো চাম মানে জুপুৰি হাবিৰ বাঘটো চিনি পাবলৈ কিন্তু বৰ কঠিন ন বন্ধুসকল সেইটো কাৰণে সেই ভতুৱা কুকুৰকেইটাক তেখেতে বচাব পাৰে নে নোৱাৰে মই তাকে চাম আৰু তেখেতসকলে কোৱা ভাষ্যকেইটা আপোনালোকক শুনাম মানে মই এই ভঙা পৰ্যায়টোৰ পৰা কেনি ওলাব নোৱাৰোঁ এতিয়া কাৰণ যুগ বেয়া সিহঁতে যে সেইটো কাম নকৰিব মোৰ কোনো ভৰসা নাই কাৰণ তেখেতসকলৰ তেখেত ভগৱান চাহে তেখেতৰ কাষত তেখেতৰ সুগন্ধ ল'বলৈ গৈ কাৰোবাৰ টিকা ফাটিয়ে যাওক কিয় কাৰোবাৰ কঁকালে ভাঙি যাওক কিয় কিন্তু তেখেতৰ ভতুৱা কুকুৰকেইটা তেনেকুৱাই মানে সেই ভতুৱা কুকুৰকেইটা শিক্ষা কোনে দিছে সেই ভতুৱাটোৱে দিছে মানে তেখেতে সেইটো কাৰণে তেখেতসকলে এই ভতুৱা কুকুৰকেইটাৰ সকিয়নি দিব পৰা হৈ গ'ল আপোনালোকক শুনাম জলকীয়াটো আৰু নাখাওঁ বাৰু বন্ধুসকল বৰ বিশেষ বেছি দীঘল নকৰোঁ সম্পূৰ্ণ ফুটাই এটি ভিডিঅ' বনাম 3 দিনৰ পিছত মই আপোনালোকক সন্মুখলৈ প্ৰেৰণ কৰিম আৰু আপোনালোকে জনাব প্ৰয়োজন হ'লে মই আৰক্ষীৰ সঁহাৰি ল'ম সেই ভতুৱাকেইটাক তেখেতে বচাব পাৰে নোৱাৰে তেখেতে পুহি থোৱা ভতুৱা কুকুৰকেইটাৰ কথা কৈছোঁ মই এতিয়ালৈ শুভৰাত্ৰি জনাই বাই বাই